মুহূর্তত দিব বিচাৰিছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া বিপদ বাকিছে ভাৰতীয় জনতা পাৰ্টিৰ অসম বিজেপিৰ বিপদ বাকিছে কিয়নো বিজেপিলৈ নিৰ্বাচন আয়োগৰ তৰফৰ পৰা কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে কিয় হঠাৎ বিজেপিলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিলে নিৰ্বাচন আয়োগে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা অতি গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যিক বিজেপিলৈ কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ এটা পলিটিক্যাল আপডেট মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগত শোকত জাৰি কৰা হৈছে ৰাজ্যিক বিজেপিলৈ ঘৰে ঘৰে পিএম সিএমৰ ফটো সম্বলিত পত্ৰ বিতৰণৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে আচৰণ বিধি উলংঘাৰ বিতৰণ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ ফটো থকা পত্ৰ বিজেপিৰ তৃণমূল কৰ্মী জড়িত থকাৰ অভিযোগ এই সমগ্ৰ ঘটনাৰে এটা গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বিৰোধীৰ অভিযোগৰ ভিত্তিতে শোকত জাৰি কৰিছে দেশৰ নিৰ্বাচন আয়োগে অৰুণোদয় আঁচনি জৰীপৰ নামত পত্ৰ বিতৰণ কৰিছিল ভাৰতীয় জনতা পাৰ্টিয়ে তাৰ পাছতে নিৰ্বাচন আয়োগৰ ৰুখত পৰিছে ৰাজ্যিক বিজেপি ফ্লাইং স্কোৱাডে অভিযান চলাই জব্দ কৰিছে বহু পত্ৰ এটা গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যবাসীৰ বাবে পত্ৰসমূহ দলীয় নিৰ্দেশত বিতৰণ কৰা বুলি স্বীকাৰ কৰিছে বিজেপি কৰ্মীয়ে ৰাজ্যিক বিজেপিলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে দেশৰ নিৰ্বাচন আয়োগৰ তৰফৰ পৰা বিজেপিলৈ শোকজ নটিচ জাৰি কৰা হৈছে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগত শোকজ জাৰি কৰা হৈছে ৰাজ্যিক বিজেপিলৈ ঘৰে ঘৰে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত পত্ৰ জমা কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে আমি মুহূৰ্তত দৃশ্যাংকটো দেখুৱাই আছো প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত এইসমূহ পত্ৰ বিতৰণ কৰিছিল ভাৰতীয় জনতা পাৰ্টিৰ একাংশ কৰ্মীয়ে আৰু তাৰ পাছতে এইবাৰ বিপদত পৰিছে ৰাজ্যিক বিজেপিলৈ শোকজ জাৰি কৰা হৈছে দ্বিতীয়টো দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম কেনে ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে নিৰ্বাচনত মানুহক এই সাধাৰণ ভোটাৰক একো আপুনি টুকুলা দিব নোৱাৰে এতিয়া আমি ঘৰে ঘৰে ঘূৰিলে আমি পইচা দিলে ভোট দিম আগত আমি নাম নকওঁ আমি নাম নকওঁ এটা বিনামূলীয়া ইঞ্চুৰেঞ্চ আৰু এটা অৰুণোদয় জৰীপ আমাৰ এইটো দুখত আমি যিমান দি আপুনি গোটেই অসমীয়া মানুহক যদি অৰুণোদয় দিয়ে বেয়া নাপাওঁ নহয় সবকে দি দিব ক'বলৈ একো নাই কিন্তু ইলেকশ্যনটো গৈ আছে নিদো বুলি ভাবিছিলোঁ মডেল কোড অফ কণ্ডাক্ট যেতিয়া লাগি থাকে আপুনি নিৰ্বাচনত মানুহক এই সাধাৰণ ভোটাৰক একো আপুনি টুকুলা দিব নোৱাৰে এতিয়া আমি ঘৰে ঘৰে ঘূৰিলে আমি পইচা দিলে ভোট দিম আগত আমি নাম নকওঁ আমি নাম নকওঁ এটা বিনামূলীয়া ইঞ্চুৰেঞ্চ আৰু এটা অৰুণোদয় জৰীপ আমাৰ এইটো দুখত আমি যিমান দি আপুনি গোটেই অসমীয়া মানুহক যদি অৰুণোদয় দিয়ে বেয়া নাপাওঁ নহয় সবকে দি দিব ক'বলৈ একো নাই কিন্তু ইলেকশ্যনটো গৈ আছে নিদো বুলি ভাবিছিলোঁ আপুনি এইটো সময়ত অলাচন জৰীপ চলাবই নোৱাৰে সেইটোতো মুখ্যমন্ত্ৰীয়েতো মুখ্যমন্ত্ৰী পাৱাৰ নাথাকে নহয় আপুনি জানি ল'ব এতিয়া মডেল কোড অফ কণ্ডাক্ট যেতিয়া চলি থাকে ইলেকশ্যন কমিশ্যন আমি জৰিপেহে ইলেকশ্যন কমিশ্যনে ইলেকশ্যনৰ পিছত আৰু তাৰপিছত ইলেকশ্যন কমিশ্যনৰ মতে আমি চলিব লাগিব তাৰপিছত চবকে আমি বাধা নিদিওঁ নহয় প্ৰত্যেক ঘৰকে আপোনালোকে দি দিব প্ৰত্যেক ঘৰতে কোনো এঘৰ যাতে দুখীয়া মানুহ থাকি নাযায় আৰু যাতে একেবাৰে শেষৰজন মানুহলৈকে যে অৰুণোদয় পায় আমিয়ে সহযোগ কৰিব লাগিব মানখন আছে হিচাপ কৰি লৈ লওঁ আৰু এইখিনি কৰ্মীৰ ভিতৰত আছে আমি যিমান দি আপুনি গোটেই অসমীয়া মানুহক যদি অৰুণোদয় দিয়ে বেয়া নাপাওঁ নহয় সবকে দি দিব ক'বলৈ একো নাই আমাৰ কিন্তু ইলেকশ্যনটো গৈ লওক আমি দ্বিতীয়টো দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ অনুৰোধ কৰিম ৰাজ্যিক বিজেপিলৈ যিহেতু কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে তাৰ পিছত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে মন্তব্য আছে মন্তব্য শুনাম মডেল কোড অফ কণ্ডাক্ট যেতিয়া চলি থাকে ইলেকশ্যন কমিশ্যন আমি ইয়াত পালোঁ অৰুণোদয় ফৰ্ম ডিষ্ট্ৰিবিউট কৰি আছিলে তো CO ছাৰে আমাক ইনফৰ্ম কৰিছিলে চ' এইটো আমাৰ মডেল কোড অফ কণ্ডাক্টৰ ৰুল ভাইলেট কৰাৰ কাৰণে আমি এইবিলাক চিজ কৰিছোঁ কোন দলৰ আছিলে এইটো বিজেপি আছিলে এতিয়া ফৰ্মখিনি কি কৰিলে ফৰ্মখিনি আমি চিজ কৰিছোঁ এটা ছাবমিট কৰি দিম আৰু যিসকলে বিতৰণ কৰি আছে তেওঁলোকক ওপৰত আমি CO ছাৰে বিচাৰিছে ডিটেইলছটো ছাৰক দি দিম আমি ডিটেইলছবিলাক পিছৰ পৰ্যায়ত লোৱা হ'ব এইটো পায় নাই এনে ধৰণৰ এইটো নোৱাৰে এইটো কৰিব নোৱাৰে সম্পূৰ্ণৰূপে ভাইলেট কৰিছে
কৰিব নোৱাৰে। আপোনালোকে প্ৰাথমিক তদন্ত কৰিছে? কৰিছোঁ। নিৰ্বাচন আয়োগে সম্পূৰ্ণ পক্ষপাতিত্বমূলক শাসকীয় পক্ষ লৈছে, এই কথাটো নিশ্চিত হৈছে। আমি এটা কথা এই ফৰ্মখন এই নিৰ্বাচনী বিধি উলংঘা কৰি এইখন এতিয়া বিতৰণ কৰি থকা হৈছে। আমি কেইবাটাও জেগাতো এই ফৰ্মখন বিতৰণ কৰি থকা অৱস্থাত পাইছো। এইখন কেতিয়াও বিতৰণ কৰিব পৰা নিৰ্বাচন আয়োগে কোনো অনুমতি দিয়া নাই এইখন বিতৰণ কৰিবৰ কাৰণে। তাৰ বিষয়ে আমি লক্ষ্য কৰিছো যে আমি হাতে লোকে ধৰা পৰে তেওঁলোকে মুখ্যমন্ত্ৰী এখন বিতৰণ কৰিবলৈ দিছে বুলি কৈছে। তেওঁলোকে এই প্ৰশাসন দণ্ডটো এখন বিতৰণ কৰিবলৈ অনুমতি দিছে বুলি, এই কথাটো একদম গ্ৰহণযোগ্য কথা নহয়। অতি সময় পৰিস্থিতি যাতে আৰু জটিলতালৈ নাযায়, মই নিৰ্বাচন আয়োগক এই বিষয়টো হস্তক্ষেপ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু শিৱসাগৰ ডিচি মহোদয়ক মই অনুৰোধ জনাইছো, শিৱসাগৰ প্ৰশাসনক ব্যৱস্থাক অনুৰোধ জনাইছো। বাৰম্বাৰ ফোন কৰি থকাৰ পাছত তেখেতসকলে আহি এই বিষয়টো নিষ্পত্তি কৰিবলৈ চেষ্টা কৰা নাই। আমি এই কথাটো অভিযোগ তুলিছো, তেখেতসকলে এই নিৰ্বাচন আয়োগে শাসকীয় পক্ষ লোৱা বুলি আমি অভিযোগ কৰিছো। আৰু বিষয়টো এই যে ফৰ্ম বিলোৱা, এই যে সাধাৰণ মানুহক আভুৱা কৰিবলৈ চেষ্টা কৰা, এই 10 বছৰে অৰুণোদয় দিব নোৱাৰা এই তপন গগৈ এতিয়া ইলেকশ্যনৰ সময়ত তেখেতসকলে জড়িত কৰিবলৈ আহিছে আৰু অৰুণোদয় দিম বুলি কৈছে। এই দুখীয়া মানুহক প্ৰলোভিত কৰাৰ চেষ্টা কিন্তু আমি কেতিয়া মানি ল'ব নোৱাৰো। আমি ইয়াত পালো অৰুণোদয় ফৰ্ম ডিষ্ট্ৰিবিউট কৰি আছিলে। আমি ইয়াত পালো অৰুণোদয় ফৰ্ম ডিষ্ট্ৰিবিউট কৰি আছিলে। তো CO ছাৰে আমাক ইনফৰ্ম কৰিছিলে। চ' এইটো আমাৰ মডেল কোড অফ কণ্ডাক্টৰ ৰুল ভাইলেট কৰাৰ কাৰণে আমি এইবিলাক চিজ কৰিছোঁ। কোন দলৰ আছিলে? এইটো BJP আছিলে। এতিয়া ফৰ্মখিনি কি কৰিলে? ফৰ্মখিনি আমি চিজ কৰিছোঁ, এটা ছাবমিট কৰি দিম। আৰু যিসকলে বিতৰণ কৰি আছে তেওঁলোকৰ ওপৰত আমি CO ছাৰে বিচাৰিছে ডিটেইলছটো, ছাৰক দি দিম আমি ডিটেইলছবিলাক। পিছৰ পৰ্যায়ত লোৱা হ'ব কি একশ্যন। এইটো পায় নাই এনেধৰণৰ? এইটো নোৱাৰে, এইটো কৰিব নোৱাৰে। সম্পূৰ্ণৰূপে ভাইলেট কৰিছে, কৰিব নোৱাৰে। আপোনালোকে প্ৰাথমিক তদন্ত কৰিছে? কৰিছোঁ। নিৰ্বাচন আয়োগে সম্পূৰ্ণ পক্ষপাতিত্বমূলক শাসকীয় পক্ষ লৈছে, এই কথাটো নিশ্চিত হৈছে। আমি এটা কথা এই ফৰ্মখন এই নিৰ্বাচনী বিধি উলংঘা কৰি এইখন এতিয়া বিতৰণ কৰি থকা হৈছে। আমি কেইবাটাও জেগাতো এই ফৰ্মখন বিতৰণ কৰি থকা অৱস্থাত পাইছো। এইখন কেতিয়াও বিতৰণ কৰিব পৰা নিৰ্বাচন আয়োগে কোনো অনুমতি দিয়া নাই এইখন বিতৰণ কৰিবৰ কাৰণে। তাৰ বিষয়ে আমি লক্ষ্য কৰিছো যে আমি হাতে লোকে ধৰা পৰে তেওঁলোকে মুখ্যমন্ত্ৰী এখন বিতৰণ কৰিবলৈ দিছে বুলি কৈছে। তেওঁলোকে এই প্ৰশাসন দণ্ডটো এখন বিতৰণ কৰিবলৈ অনুমতি দিছে বুলি, এই কথাটো একদম গ্ৰহণযোগ্য কথা নহয়। অতি সময় পৰিস্থিতি যাতে আৰু জটিলতালৈ নাযায়, মই নিৰ্বাচন আয়োগক এই বিষয়টো হস্তক্ষেপ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু শিৱসাগৰ ডিচি মহোদয়ক মই অনুৰোধ জনাইছো, শিৱসাগৰ প্ৰশাসনক ব্যৱস্থাক অনুৰোধ জনাইছো। বাৰম্বাৰ ফোন কৰি থকাৰ পাছত তেখেতসকলে আহি এই বিষয়টো নিষ্পত্তি কৰিবলৈ চেষ্টা কৰা নাই। আমি এই কথাটো অভিযোগ তুলিছো, তেখেতসকলে এই নিৰ্বাচন আয়োগে শাসকীয় পক্ষ লোৱা বুলি আমি অভিযোগ কৰিছো। আৰু বিষয়টো এই যে ফৰ্ম বিলোৱা, এই যে সাধাৰণ মানুহক আভুৱা কৰিবলৈ চেষ্টা কৰা, এই 10 বছৰে অৰুণোদয় দিব নোৱাৰা এই তপন গগৈ এতিয়া ইলেকশ্যনৰ সময়ত তেখেতসকলে জড়িত কৰিবলৈ আহিছে আৰু অৰুণোদয় দিম বুলি কৈছে। এই দুখীয়া মানুহ